বিছনাত বহি বহি আল্লাহ তাআলাৰ এটি সিফাতি নাম মাত্ৰ 41 বাৰ এটি বিশেষ নিয়মত পঢ়িলে কপাল খুলি যাব, জীৱনৰ সকলো অভাৱ অনাটন দৰিদ্ৰতা দূৰ হৈ যাব। আল্লাহ তাআলাই জীৱনত প্ৰচুৰ নিয়ামত দান কৰিব, ধন দৌলত আহিব, উন্নতিৰ দৰ্জা আল্লাহ তাআলাই খুলি দিব, ঘৰৰ মাজত আল্লাহ তাআলাই শান্তি বৰ্ষিত কৰিব, ইহকাল পৰকালত কামিয়াবি দান কৰিব। খুদ আল্লাহ তাআলা পুৰাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যাব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, কোনো বান্দাই যেতিয়া আল্লাহ তাআলাক মাতে আল্লাহ তাআলা ৰাজি আৰু খুশি হৈ যায়। আল্লাহ তাআলাই পছন্দ কৰে যে বান্দাই বিপদত পৰি মুখ মাতক, সুখত মুখ মাতক, দুখত মুখ মাতক, এনি টাইম মোৰ ইবাদত কৰক। আল্লাহ তাআলাই কুরআনে কারীমত এইদৰে ইৰশাদ কৰে, ওমা খালাকতুল জিন্না ওয়াল ইনসা ইল্লা লিয়াবুদুন, নিশ্চয় আমি মানুহক আৰু জিনক মোৰ ইবাদতৰ কাৰণে সৃষ্টি কৰিছোঁ, পয়দা কৰিছোঁ। ইয়াতে আপুনি হয়তো প্ৰশ্ন কৰিব পাৰে যে বান্দাক মাত্ৰ আল্লাহৰ ইবাদতৰ কাৰণে সৃষ্টি কৰা হৈছে, ইয়াৰ মানে আল্লাহ ইবাদতৰ মুহতাজ হয় নেকি? আল্লাহ তাআলাৰ ইবাদতৰ প্ৰয়োজন হয় নেকি? ইয়াৰ উত্তৰ হ'ল লিয়াবুদুন, ওমা খালাকতুল জিন্না ওয়াল ইনসা ইল্লা লিয়াবুদুন। লিয়াবুদুনৰ লাম লিল ইন্তিফা, ইয়াৰ অৰ্থ হৈছে যে মই জিন আৰু মানুহক সৃষ্টি কৰিছোঁ যাতে তেওঁলোকে ইবাদত কৰে নিজৰ ফায়দাৰ কাৰণে। আল্লাহু আকবার। আমি যে আল্লাহৰ ইবাদত কৰিম ইয়াৰ কাৰণে আল্লাহৰ কোনো লাভ লোকচান একো নাই। এই গোটেই পৃথিৱীৰ মানুহে যদি আল্লাহ তাআলাৰ ইবাদত বেছি বেছিকৈ কৰে আল্লাহ তাআলাৰ মৰ্যাদা আৰু অলপ বৃদ্ধি হৈ নাযায়? গোটেই পৃথিৱীৰ মানুহ খুদা নাখাস্তা আল্লাহৰ বিৰুদ্ধাচাৰ যদি কৰে, কোনেও আল্লাহৰ ইবাদত নকৰে, তেতিয়াও আল্লাহ আল্লাহ হৈ থাকিব। আল্লাহৰ ইলাহিয়াতত কিঞ্চিত মাত্ৰ কমি নহয়, আল্লাহ আল্লাহ হৈ থাকিব। আমি যদি ইবাদত কৰোঁ, আমি যদি জিকিৰ কৰোঁ, আমি যদি নামাজ পঢ়োঁ, আমাৰ ফায়দা হ'ব। আল্লাহ রাব্বুল আলামিন কোরআনে কারীমের সূরা বাকারাত এদরে ইরশাদ করে, ফাজকুরুনি আযকুরকুম ওয়াশকুরুলি ওয়ালা তাকফুরুন। হে বিশ্বৰ মানৱ জাতি, তোমালোকে মোক ইয়াদ কৰা, মোৰ জিকিৰ কৰা, মোক মাতা। তোমালোকে যেতিয়া মোৰ জিকিৰ কৰিবা মই তোমালোকৰ ফিকিৰ কৰিম। তুমি মোৰ সুলতানাতৰ আগত মাথা নত কৰি লোৱা, মই তোমাক পৃথিৱীৰ সুলতান বনাই দিম। তুমি মোক মাতা, মোৰ ইবাদত কৰা, তোমাৰ কি প্ৰয়োজন আছে সকলো অভাৱ অনাটন মই দূৰ কৰি দিম, তোমাৰ সকলো প্ৰয়োজন মই পূৰা কৰি দিম, তোমাৰ মনৰ আশাবোৰ মই পূৰা কৰি দিম। আৰু মোৰ নিয়ামতসমূহৰ শুক্ৰিয়া আদায় কৰা। মই তোমাৰ জীৱনত যিমানখিনি নিয়ামত দান কৰিছোঁ সকলো নিয়ামতৰ শুক্ৰিয়া আদায় কৰা। আৰু যেতিয়া নিয়ামতৰ শুক্ৰিয়া আদায় কৰিবা তেতিয়া তোমাৰ সেই নিয়ামত আৰু বৃদ্ধি কৰি দিম। আৰু যদি নাশুক্ৰি কৰা তেতিয়াহ'লে তোমাৰ জীৱন তং কৰি দিম, সেই নিয়ামত মই চিনাই উঠাই লৈ যাম। যি বিপদত পৰি যি নামেৰে আল্লাহ তাআলাক মাতিব লাগে সেই মতে যদি আমি মাতিব পাৰোঁ আল্লাহ তাআলাই জীৱনৰ সমস্যাবোৰ সমাধান কৰি দিব, আল্লাহ তাআলাই মনৰ আশাবোৰ পূৰণ কৰি দিব। আল্লাহ তাআলাই কোরআনে কারীমত কয়, হে বিশ্বৰ মানৱ জাতি, তোমালোক মোৰ ৰহমতৰ পৰা কেতিয়াও নিৰাশ নহবা। লা তাকনাতু মিৰ ৰহমাতিল্লাহ, মোৰ ৰহমতৰ পৰা কেতিয়াও নিৰাশ নহবা। মোৰ ৰহমতৰ আশা কৰি মোৰ ওচৰত দোয়া কৰা। উদউনি আস্তাজিব লাকুম, মোক মাতা মই নিশ্চয় জবাব দিম। তুমি মোৰ ওচৰত দোয়া কৰা মই কবুল কৰিম। ইয়া আইয়ুহাল্লাযীনা আমানু যকুৰুল্লাহা যিকৰান কাসীৰা ওয়াসাব্বিহুহু বুকরাতাও ওয়া আসীলা। হে মুমিন সকল, তোমালোকে বেছি বেছিকৈ জিকিৰ কৰা, পুৱা গধূলি তোমালোকে তসবিহ তাহলিল কৰা। আমি এনি টাইম আল্লাহ তাআলাৰ জিকিৰ কৰিব লাগে। জিকিৰ কৰিলে এক নম্বৰ ফায়দা কি জানেনে? এক নম্বৰ ফায়দা হৈছে জিকিৰৰ দ্বাৰা আমাৰ কলব পৰিষ্কাৰ হয়, আমাৰ অন্তৰ পৰিষ্কাৰ হৈ যায়। বান্দাই যেতিয়া এটা গুনাহ কৰে তাৰ অন্তৰত এটা কোলা দাগ পৰি যায়, এটা স্পট হৈ যায়। আকৌ যেতিয়া গুনাহ কৰে আৰু অলপ কোলা হৈ যায়। এনেকৈ গুনাহ কৰি কৰি অন্তৰ মামৰ লাগি যায়। তেতিয়া সেইজন বান্দাই কোনো নেক আমলৰ কথা বুজি নাপায়, আল্লাহ ৰাসূলৰ কথা বুজি নাপায়, কোরআন হাদিস বুজি নাপায়, তার অন্তর মামর লাগি থাকে। খাতামাল্লাহু আলা কুলুবিহিম ওয়া আলা সামঈহিম ওয়া আলা আবসারিহিম গিশাওয়া। কিছুমান মানুহৰ অন্তৰত আল্লাহ তাআলাই মোহৰ লগাই দিছে, কাণত মোহৰ লগাই দিছে, ব্ৰেইনত মোহৰ লগাই দিছে, চকুত মোহৰ লগাই দিছে। তেওঁলোকে ভাল দেখিও নেদেখে, বুজিও নুবুজে, শুনিও নুশুনে। আসল কথাটো হৈছে যে গুনাহ কৰি কৰি অন্তৰ যেতিয়া মামৰ লাগি যায় তেতিয়া কোনো আখিরাত কুরআন হাদিস আল্লাহ রাসূল একো বুজি নাপায়। যে আমার অন্তর যেতিয়া আমি পরিষ্কার করিম তেতিয়া ইবাদতৰ চাহত বাঢ়িব, ইবাদত কৰিবলৈ ইচ্ছা যাব, নামাজ পঢ়িব ইচ্ছা যাব, কুরআন হাদিস পঢ়িবলৈ ইচ্ছা যাব, বুজিবলৈ শুনিবলৈ ইচ্ছা যাব। আমার জিকির কৰিলে এক নম্বৰ ফায়দা হৈছে অন্তর পরিষ্কার হৈ যায়, অন্তর কোমল হয়।
দ্বিতীয়তে আল্লাহ রব্বুল আলামিন সেইজন বান্দাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যায় যিজন বান্দাই এনি টাইম আল্লাহ তাআলাৰ জিকিৰ কৰে, আল্লাহ তাআলাক মাতে। তাৰ জীৱনৰ অভাৱ অনাটন দূৰ কৰাৰ দায়িত্ব আল্লাহ তাআলাৰ, জীৱনৰ প্ৰয়োজন মিটাই দিয়াৰ দায়িত্ব আল্লাহ তাআলাৰ, মনৰ আশা পূৰণ কৰাৰ দায়িত্ব আল্লাহ তাআলাৰ। আল্লাহ তাআলাই কয় ফাজকুৰুনি আজকুৰুকুম, আল্লাহ তাআলাই নিজে কৈ আছে যে তোমালোকে মোক ইয়াদ কৰা, মোক স্মৰণ কৰা, মোৰ দয়া আৰু মৰমেৰে তোমালোকৰ জীৱনৰ সকলো সমস্যা মই সমাধান কৰি দিম। আল্লাহ তাআলাৰ দায়িত্বৰ কথা যে ক'লো, আচলতে আল্লাহ তাআলাৰ কোনো দায়িত্ব নাই। আমি আল্লাহৰ ইবাদত কৰিলে আল্লাহ তাআলাই দয়া কৰি আমাৰ জীৱনৰ অভাৱ অনাটনবোৰ দূৰ কৰি দিব। কিন্তু আল্লাহ তাআলাই ইয়াৰ কাৰণে জবাবদিহি নহয় যে মই ইবাদত কৰিছোঁ মোক দিবই লাগিব, এই প্ৰশ্ন কৰাৰ কাৰো কোনো অধিকাৰ নাই। আল্লাহ তাআলাই আমি ইবাদত কৰিম, এইটো আমাৰ দায়িত্ব। ইয়াৰ পিছত আমাৰ জীৱনৰ অভাৱ অনাটন, আমাৰ জীৱনৰ সমস্যা আল্লাহ তাআলাই সমাধান কৰি দিব। আল্লাহ তাআলাই নিজে কৈ আছে, কিন্তু আল্লাহ তাআলাই ইয়াৰ কাৰণে দায়িত্ববান নহয়। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আমি এনি টাইম আল্লাহ তাআলাৰ জিকিৰ কৰিব লাগে। আজি যিটো জিকিৰ আল্লাহ তাআলাই এটি স্পেচিয়েলি সিফতি নামৰ জিকিৰৰ কথা মই কৈ দিম। এটি বিশেষ নিয়মত আপুনি এই আমল কৰিব লাগিব। আল্লাহ ৰব্বুল আলামিন আপোনাৰ এই আমলৰ বৰকতত জীৱনৰ সকলো সমস্যা সমাধান কৰি দিব, মনৰ আশাবোৰ পূৰণ কৰি দিব। আল্লাহ তাআলাই জীৱনত ধন দৌলত দান কৰিব, নিয়ামত দান কৰিব। আপুনি যেতিয়া এই আমল কৰে ৰাতি বিচনাত শোৱাৰ পূৰ্বে আপুনি ধুনীয়াকৈ অজু কৰি ল'ব। যদি অজু আছে কোনো কথা নাই, আৰু যদি অজু নাই আপুনি ধুনীয়াকৈ অজু কৰি ল'ব। আৰু যেতিয়া ঘৰত সোমোৱাৰ পিছত আপুনি দৰ্জা খিৰিকীবোৰ বন্ধ কৰোঁতে বিসমিল্লাহ কৈ দৰ্জা খিৰিকীবোৰ আপুনি বন্ধ কৰিব। লাইট অফ কৰোঁতে বিসমিল্লাহ কৈ আপুনি লাইট অফ কৰিব। যিকোনো কাম কৰাৰ আৰম্ভণিত যদি বিসমিল্লাহ পঢ়ে আল্লাহ ৰব্বুল আলামিন তাতে বৰকত দিয়ে। আৰু বিসমিল্লাহ কৈ কোনো কাম কৰিলে তাতে শয়তানৰ কোনো ধৰণৰ হাত নাথাকে। বিচনাত শোৱাৰ পূৰ্বে বিচনা 3 বাৰকৈ আপুনি ঝাৰু দিব, ইয়া আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত হয়। ইয়াৰ পিছত আপুনি এই ঠাইত বহি বিচনাত বহি আপুনি 3 বাৰ দুৰুদ শৰীফ পাঠ কৰিব। যিকোনো দুৰুদ শৰীফ আপোনাৰ মুখস্থ আছে, বিশেষকৈ আমি যিটো নামাজত পঢ়ো এই দুৰুদ শৰীফ পঢ়িলে বেছি ভাল হয়। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজে এই দুৰুদ পঢ়িছিল। اللهم صل على محمد وعلى آل محمد كما صليت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد 3 বার দুরূদ শরীফ পড়লে 30টা গুনাহ মাফ হবে, 30টা রহমত অবতীর্ণ হবে, 30টা মর্যাদা বুলন্দ করে দেওয়া হবে। ইয়ার বাহিরে আল্লাহ তাআলা আপনার প্রতি রাজি আর খুশি হয়ে যাব। কিয়নো আল্লাহ তাআলা নিজে তেখেতৰ হাবিব জনাব মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের উপর দুরূদ শরীফ পাঠ করে, ইন্নাল্লাহা ওয়া মালাইকাতাহু ইসাল্লুনা আলান নবী ইয়া আইয়ুহাল্লাযীনা আমানু সাল্লু আলাইহি ওয়া সাল্লিমু তাসলিমা। নিশ্চয় আল্লাহ আর তার ফেরেশতা সকলে তেখেতৰ হাবিব মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের উপর দুরূদ শরীফ পাঠ করে। হে বিশ্বৰ মানৱ জাতি, তোমালোকেও নবীৰ ওপৰত দুরূদ পঢ়া, সালাম পঠোৱা। আল্লাহ তাআলা সেই কাৰণে একদল ফেৰেশতা ৰাখি থৈছে, এই কামতে নিযুক্ত দিছে। তেওঁলোকে পৃথিৱীৰ চুকে কোণে গাঁৱে ভূঞে চহৰে নগৰে অলি গলিয়ে তেওঁলোকে ঘূৰি ফুৰে। তেওঁলোকৰ বেলেগ কোনো কামেই নাই, এটাই কাম হৈছে যে যতেই নেকি কোনো বান্দাই নবীৰ ইশক আৰু মুহাব্বতত নবীৰ ওপৰত দুরূদ শরীফ পাঠ কৰিলে তাৰ নাম ল'ব, তাৰ বাপেকৰ নাম, তাৰ এড্ৰেছ, গোটেই এড্ৰেছ নি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সালাম দি জনায়, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আপোনাৰ অমুক উম্মতে অমুক ঠাইৰ পৰা অমুকৰ পুত্ৰ অমুক আপনার ইশক আর মুহাব্বতত আপনার মরমত দুরূদ শরীফ পাঠ করেছে, সালাম পাঠ করেছে। ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আপনি দুরূদ ও সালাম গ্রহণ করক। আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সেইজনৰ দুরূদ ও সালাম গ্রহণ করে আর সেইজন বান্দার জীবনের শান্তির কারণে, ইহকাল পরকালের শান্তির কারণে আল্লাহ তাআলার কাছে দোয়া করে। আল্লাহু আকবার। আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, যিজনে বেশি বেশি করে দুরূদ শরীফ পাঠ করিব কিয়ামতের দিনাখন সেইজন মোর বেশি কাষত থাকিব। আল্লাহু আকবার। সেই কারণে আমি দুরূদ শরীফ সদায় পঢ়িব লাগে। যিকোনো আমলৰ পূৰ্বে যদি আপুনি দুরূদ শরীফ পাঠ কৰি লয় সেই আমল কবুলিয়াতৰ বেছি আশা থাকে। 3 বাৰ আপুনি দুরূদ শরীফ পাঠ কৰাৰ পিছত আকৌ 3 বাৰ ইস্তিগফাৰ পাঠ কৰিব। যিকোনো ইস্তিগফাৰ, আস্তাগফিৰুল্লাহাল্লাযী লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাইহি। যদি নাজানে আস্তাগফিরুল্লাহ 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 এনেকৈ 3 বাৰ ইস্তিগফাৰ পাঠ কৰিব। মনত ৰাখিব, ইস্তিগফাৰ পঢ়োতে খাস তওবার নিয়তে আপুনি ইস্তিগফাৰ পাঠ কৰিব। আল্লাহ ৰাব্বুল আলামিন খাস তওবার নিয়তে ইস্তিগফাৰ পাঠ কৰিলে 5টা পুৰস্কাৰ আপোনাক দান কৰিব। সুবহানাল্লাহ।
সুবহানাল্লাহ আল্লাহ তাআলা কোরআনে কারীমত কয় ফাকুল তুস্তাগফিরু রাব্বাকুম ইন্নাহু কানা গাফফারা ইরসিলিস সামাআ আলাইকুম মিদরারা ওয়া ইউমদিদুকুম বিআমওয়ালি ওয়া বানিনা ওয়া ইয়াজআল লাকুম জান্নাতি ওয়া ইয়াজআল লাকুম আনহারা আল্লাহু আকবার যেতিয়া কোনো বান্দাই খাস তওবার নিয়তে ইস্তিগফার পাঠ করে এক নম্বৰত আল্লাহ তাআলা তাৰ জীৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিয়ে দুই নম্বৰত আল্লাহ তাআলা তাৰ কাৰণে আকাশৰ পৰা ৰিজিক বৰ্ষিত কৰে ৰহমত নাজিল কৰে তৃতীয় নম্বৰত আল্লাহ তাআলা নেক সন্তান দান কৰে চতুৰ্থ নম্বৰত আল্লাহ তাআলা ধন সম্পত্তি বৃদ্ধি কৰি দিয়ে জীৱনত প্ৰচুৰ ধন দৌলত আল্লাহ তাআলা দান কৰে পাঁচ নম্বৰত আখিৰাতত আল্লাহ তাআলা সেইজন বান্দাক স্পেশাল জান্নাত দান কৰিব এনেকুৱা জান্নাত যাৰ তলেদি নহৰ বৈ থাকে সুবহানাল্লাহি বিহামদি খাস তওবার নিয়তে ইস্তিগফার পাঠ কৰিলে এই পাঁচটা পুৰস্কাৰ আল্লাহ ৰাব্বুল আলামিন আপোনাক দান কৰিব তিনিবাৰ যেতিয়া ইস্তিগফাৰ আপুনি পাঠ কৰিলে ইয়াৰ পিছত আল্লাহ তাআলাৰ এই সিফতি নাম আপুনি 41 বাৰ পঢ়িব তসবিহ লৈ আপুনি পঢ়িব পাৰে নাইবা হাতত আঙুলিত হিসাব কৰি কৰি আপুনি 41 বাৰ এই তসবিহ পঢ়িব আল্লাহ তাআলাৰ এই সিফতি নাম আপুনি পঢ়িব ইয়া রহমানু ইয়া আল্লাহ ইয়া রহমানু ইয়া আল্লাহ ইয়া রহমানু ইয়া আল্লাহ এই নাম আপুনি 41 বাৰ পাঠ কৰিব আল্লাহ ৰাব্বুল আলামিন আপোনাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যাব এই নামেৰে আল্লাহ তাআলাক মাতিলে আল্লাহ তাআলা আপোনাৰ প্ৰতি খাস করুণাৰ দৃষ্টি দিব ৰহমতৰ দৃষ্টি দিব কিন্তু মনত ৰাখিব এই আমল যেতিয়া আপুনি কৰে আপুনি দুনিয়া হাসুলৰ কাৰণে দুনিয়াৰ ধন দৌলতৰ উদ্দেশ্য কৰি আপুনি আমল নকৰিব এটা কথা মনত ৰাখিব আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে সহিহ বুখারীর প্রথম হাদিস হয় ইন্নামাল আমালু বিন্নিয়াত ওয়া ইন্নামা লিকুল্লি ইমরিইম মা নাওয়া ফামান কানা হিজরাতুহু ইলা দুনিয়া ইসিবুহা আও ইলা ইমরাতিন ইয়ানকিহুহা ফাহিজরাতুহু ইলা মা হাজারা ইলাইহি সকল আমালৰ দাৰুমাদাৰ মার্কাজ হইছে তার নিয়ত কোনোবাই ভ্রমণ কৰিছে ধন দৌলত হাসিল কৰাৰ কাৰণে টকা পয়সা ইনকামৰ কাৰণে হেজনে টকা পয়সা ইনকাম কৰিব পাৰিব কোনোবাই প্ৰেমিকাৰ প্ৰেমত ভ্ৰমণ কৰিলে হেজনে নিকাহ কৰিব পাৰিব তাৰ বিবাহ হ'ব কোনোবাই আল্লাহ রাসূলৰ রাজি খুশিৰ কাৰণে তেও ভ্ৰমণ কৰিলে আল্লাহ রাসূল হাসিল কৰিব পাৰিব অৰ্থাৎ আল্লাহ তাআলাৰ রাজি খুশি হাসিল কৰিব পাৰিব আল্লাহৰ নবীৰ রাজি খুশি হাসিল কৰিব পাৰিব কিন্তু এটা কথা মনত ৰাখিব যে আপোনাৰ যেটো নিয়ত সেই নিয়ত গুণে আপোনাৰ জীৱনত বৰকত আহিব এজন ব্যক্তিয়ে যদি হজ কৰিবলৈ যায় আৰু তাৰ উদ্দেশ্য থাকে যে মই হজলৈ গৈ বিজনেস কৰিম কিছু বস্তু তাতে গৈ মই বিক্রি কৰিম বা কিছু বস্তু তাৰ পৰা মই কিনে আনি আমাৰ দেশত বিক্রি কৰিম যদি উদ্দেশ্যটো তাৰ ব্যৱসায় হয় তেতিয়া সেইজন ব্যক্তি হজৰ একো সওয়াব নাপায় কিন্তু যদি সেইজন ব্যক্তি হজৰ নিয়ত কৰে আৰু হজ কৰিম বুলিয়ে গৈ তাতে কিছুমান বস্তু কিনে আনিলে আনি বেলাই নিজৰ দেশত বিক্রি কৰিলে সেইজনৰ হজটো আদায় হবই হজৰ লগে লগে তাৰ বিজনেসও হল কিছু টকা পয়সা পালে আসল কথাটো যে তাৰ নিয়তটো সহি হ'ব লাগিব আপুনি যে আমল কৰিব এই আমল একমাত্ৰ আল্লাহ ৰাসূলৰ ৰাজি খুশি নিয়তে আপুনি এই আমল কৰিব তেতিয়া আল্লাহ তাআলা আপোনাৰ প্ৰতি ৰাজি খুশি হৈ যাব এই আমলৰ সওয়াব দান কৰিব ইয়াৰ লগে লগে আপোনাৰ কাৰণে অফাৰ হৈছে যে দুনিয়াৰ জীৱনত আপোনাৰ যিবোৰ অভাৱ অনাটন হৈ আছে যিবোৰ সমস্যা হৈ আছে এইবোৰ আল্লাহ তাআলা সমাধান কৰি দিব আল্লাহ তাআলা এইখিনি আপোনাক স্পেশাল বোনাস হিচাপত আপোনাৰ জীৱনৰ এই সমস্যাবোৰ সমাধান কৰি জীৱনত শান্তি দান কৰিব মহান আল্লাহ তাআলা আমাক সকলোকে দিনৰ সহি সমজ দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু